মইতো ৩২ বছৰ কংগ্ৰেছ কৰিছোঁ, কিন্তু এই যোৱা ৩২ ঘণ্টাত কংগ্ৰেছ বিজেপি দলে মোক যিটো সন্মান দিছে। উৎফুল্লিত ভূপেন বৰা, আশ্বস্ত ভূপেন বৰা। এতিয়ালৈকে মই যিখিনি পাইছোঁ, মই নিশ্চয় অনুভৱ কৰিছোঁ যে মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গৃহমন্ত্ৰী অমিত শ্বাহক শুকুৰবাৰে নিশা ভূপেন বৰাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰাৰ পাছত কৰা মন্তব্য এয়া। ভূপেন বৰাই আনুষ্ঠানিকভাৱে এতিয়াও বিজেপিত যোগদান কৰা নাই। পিছে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি বিহপুৰীয়াৰ পূৰ্বৰ দুবাৰৰ বিধায়কগৰাকীয়ে লৈ আহিল এটা নিশ্চিত খবৰ। বিহপুৰীয়া সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব ভূপেন বৰাই। বিজেপিৰ সূত্ৰৰ পৰাই জানিব পৰা হৈছে এই নিশ্চিত তথ্য। সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে চূড়ান্ত হৈছে ভূপেন বৰাৰ সমষ্টি। সমষ্টি চূড়ান্ত হোৱাৰ পাছতো পিছে উচ্চ বাচ্য নকৰি ভূপেন বৰাই গ'লে এতিয়া মই বিজেপিৰ নকইনা, দলে য'তে প্ৰাৰ্থিত্ব দিয়ে তাতে প্ৰতিদ্বন্দ্বিতা কৰিম। কইনা এজনী যেতিয়া ঘৰ এখনলৈ বিয়া পাতি আনে, কোনটো ৰুমত কইনা এজনী থাকিব সেইটো গৃহস্থই ঠিক কৰিব নে কইনা ঠিক কৰিব? দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অৱশ্যে পোনপটীয়াকৈ বিহপুৰীয়া সমষ্টিৰ পৰাই ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি নকৈ ক'লে ভূপেন বৰাই ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ দল ত্যাগ কৰা নাই, গতিকে তেওঁৰ ৰাজনৈতিক উত্থানত সহায় কৰিব বিজেপিয়ে। সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকে। 16 ফেব্ৰুৱাৰীত কংগ্ৰেছৰ বিষয়বাবৰ লগতে সদস্য পদৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিয়াৰ কথা। এই চোৱা সময়তে দেশৰ গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত শুকুৰবাৰে নিশা বাহৰ পাতে। অপ্ৰত্যাশিতভাৱে ভূপেন বৰালৈ আহে দলত যোগদানৰ পূৰ্বেই একালৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগ। আৰু মই বিচৰা নাই এপইণ্টমেণ্ট গৃহমন্ত্ৰীৰ, মোক মাতি আনিছে, মোৰ মনৰ ভাৱ তেখেতৰ আগত ব্যক্ত কৰাৰ সুযোগ দিছে। লখিমপুৰৰ বিজেপি বিধায়ক তথা একালৰ কংগ্ৰেছৰ দলীয় সতীৰ্থ মানৱ ডেকাই গৃহমন্ত্ৰীগৰাকীৰে সাক্ষাতৰ বাবে লৈ যায় ভূপেন বৰাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত ভূপেন বৰাই সাক্ষাৎ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক। ভূপেন বৰাক গৃহমন্ত্ৰীগৰাকীৰে সাক্ষাৎ কৰাই সুখী মানৱ ডেকাও। চবতকৈ ডাঙৰ কথা এতিয়া ওপৰৰ পৰা নামি আহি থাকোঁতে গাড়ীখনত ভূপেন বৰাক আপোনাক সুধিব, মোক কৈছে ৰ'বাচোন এটা কথা, মই কি দেখা কৈছে 32 বছৰ কংগ্ৰেছ কৰিলোঁ, 32 ঘণ্টাত যিটো সন্মান পালোঁ, বুজি পাইছে নে কথাটো? ভূপেন বৰা ডাঙৰীয়া মোক গাড়ীখনত আহি থাকোঁতে কোৱা কথাখিনিয়ে কৈছোঁ। আধা ঘণ্টাজোৰা বৈঠকৰ পাছতে গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ভূপেন বৰা। তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা, মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান, আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম যে মোৰ যিটো বায়'ডাটা, পলিটিকেল বায়'ডাটা, মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিচয় দিছে। গৃহমন্ত্ৰীৰে বৈঠকৰ পাছতে বিজেপিৰ পৰা ভূপেন বৰাৰ বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব নিশ্চিত হ'ল। পিছে ভূপেন বৰাৰ বিহপুৰীয়া জয় মসৃণ হ'বনে? বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত জয়ৰ মুখ নেদেখা ভূপেন বৰাই এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ঘূৰাই আনিব পাৰিবনে হৃত গৌৰৱ? প্ৰিয়ব্ৰত গগৈ আৰু বিক্ৰম বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।